Hello guys, welcome back to our YouTube channel. আজিৰ এই ভিডিঅ'ত আমি ক'বলৈ ল'ম যে যি কটন বিশ্ববিদ্যালয় যি আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম তাৰ বিষয়ে তাৰ নটিফিকেশ্যনখন আৰু তাৰ বাবে কি প্ৰয়োজন হ'ব, কোৰ্স কেইটা কেনেকুৱা হ'ব, কিমান সিট আছে, এই গোটেইখিনি আমি এই ভিডিঅ'টিত আজি ডিসকাশন হ'ব। গতিকে ভিডিঅ'টি শেষলৈকে চাবলৈ নাপাহৰিব আৰু প্ৰয়োজনীয়সকলৰ মাজত শ্বেয়াৰ কৰিব। যদিহে আপোনালোকৰ কিবা বুজাত অসুবিধা থাকে তেতিয়াহ'লে কমেন্ট বক্সত আমাক নিশ্চয়কৈ জনাব। আমি সাধ্যানুসাৰে কমেন্টবোৰৰ উত্তৰ দিবলৈ যত্ন কৰিম। এতিয়া এই নোটিছখনৰ বিষয়ে আমি চাবলৈ লৈছো। এই নোটিছখনতনো আছে কি? এইবাৰ কটন বিশ্ববিদ্যালয়ৰ যি এডমিশন যোৱাবালিৰ নিচিনাকে NEP 2020 নিউ এডুকেশ্যন পলিচি তাৰ মতেই হ'ব। সো ইয়াৰ ভাগসমূহ আমি ইউজি কোৰ্স যি বিভাগ আছে বিভাগসমূহ জানোৱা হওক। ইউজি কোৰ্সত এইবাৰ কি হ'ব, 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম হ'ব আৰু তাৰ বিভিন্ন যিসমূহ ক্লাছ, যিসমূহ আমাৰ সাবজেক্ট, কি প্ৰয়োজন হ'ব, কেতিয়া এক্সিট প্ল্যান হ'ব, এইখিনি খুব ধুনীয়াকৈ নটিফিকেশ্যনখনত লিখা আছে। 8টা সেমিষ্টাৰ থাকিব, 4 বছৰীয়া হ'ব, টোটেল 160 ক্ৰেডিটৰ কোৰ্স হ'ব উইথ মাল্টিপল এক্সিট এণ্ড এন্ট্ৰি অপশ্যন। তাৰ মানে এবছৰ পিছত, 2 বছৰ পিছত, 3 বছৰ পিছত বা 4 বছৰ পিছত ওলাই যোৱাৰ স্কোপ থাকিব। এবছৰ ভিতৰত ওলাই গ'লে তেতিয়া কি দিয়া হ'ব, সাৰ্টিফিকেট দিয়া হ'ব। যদি 2 বছৰ ভিতৰত ওলাই যায় ডিপ্লোমা কোৰ্স দিয়া হ'ব পাৰ্টিকুলাৰ সাবজেক্টত। 3 বছৰ হ'লে অকল ডিগ্ৰীটো দিয়া হ'ব, BSc BA বা BCom ডিগ্ৰীটো দিয়া হ'ব। আনহাতে 4 নম্বৰ বছৰত ওলাই গ'লে BSc or BA উইথ অনাৰ্স হিচাপে দিয়া হ'ব। এতিয়া মেজৰ কোৰ্স 80 ক্ৰেডিটৰ হ'ব, তাৰ লগতে এখন মাইনৰ ল'ব লাগিব। মাইনৰখন 38 ক্ৰেডিটৰ হ'ব। মাল্টিডিসিপ্লিনাৰী ইলেক্টিভ ল'ব লাগিব 9 ক্ৰেডিটৰ। এলিজিবিলিটি এনহেন্সমেন্ট কোৰ্স ল'ব লাগিব 8 ক্ৰেডিটৰ। স্কিল এনহেন্সমেন্ট কোৰ্স ল'ব লাগিব 9 ক্ৰেডিট এণ্ড ভেলু এডেড কোৰ্স 8 ক্ৰেডিট। সামাৰ ইন্টাৰ্নশ্বিপ থাকিব 2 ক্ৰেডিট। ৰিসাৰ্চ প্ৰজেক্ট অৰ ডিজাৰ্টেশ্যন থাকিব 12 ক্ৰেডিট। যদিহে অনাৰ্স উইথ ৰিসাৰ্চ ডিগ্ৰী পাব বিচাৰে, তাৰমানে 4 বছৰ গোটেই কমপ্লিট কৰিব বিচাৰে। আমি মাল্টিডিসিপ্লিনাৰী ইলেক্টিভনো কি, এলিজিবিলিটি এনহেন্সমেন্ট কোৰ্স কি, স্কিল এনহেন্সমেন্ট কোৰ্স কি, এই গোটেইখিনি কথা এই ভিডিঅ'টিৰ মাজেৰে আমি ডিসকাস কৰিম। ওকে, সো তাৰ বিষয়ে জানিবলৈ আমি নেক্সট চাও আহক এখনতনো কি কৈছে। So in lieu of research project, a student may study 3 courses each in 4 credits. তো research projectৰ সলনি কিছুমান ছাত্ৰ ছাত্ৰীয়ে কি কৰিব যে কোৰ্স লৈ পঢ়িব পাৰে, তেতিয়া তেওঁৰ ডিগ্ৰীটো উইদাউট ৰিসাৰ্চ হ'ব। ঠিক আছে, এটা ৰিসাৰ্চ আৰু উইদাউট ৰিসাৰ্চৰ মাজত ডিফাৰেন্সটো কি? যিসকলৰ ডিগ্ৰীত উইথ ৰিসাৰ্চ থাকিব তেওঁলোকে MA কৰাৰ বাবে বা MSc কৰাৰ কাৰণে যোগ্য হ'ব, নাইবা UGC নেট বা CSR নেট 4 বছৰ পিছতে দিব পাৰিব আৰু তেওঁলোক PhDৰ কাৰণে এলিজিবল হ'ব। সেই কথাটো এতিয়াৰ পৰাই গুৰুত্ব দিয়া হৈছে। ঠিক আছে, এতিয়া সেমিষ্টাৰ ওয়াইজ কি সাবজেক্ট থাকিব। সেমিষ্টাৰ ওয়াইজ প্ৰথম সেমিষ্টাৰত মেজৰ 1 লেভেল 100, তাৰপিছত মাইনৰ থাকিব 1, তাৰপিছত MED মাল্টিডিসিপ্লিনাৰী থাকিব, তাৰপিছত SEC থাকিব এখন স্কিল এনহেন্সমেন্ট কোৰ্স, আৰু AECৰ ফুল মিনিংটো আমাৰ কি আছিল ইয়াতে লিখা আছে, এলিজিবিলিটি এনহেন্সমেন্ট কোৰ্স এখন থাকিব। ঠিক তেনেকে সেমিষ্টাৰ 2টো মেজৰ থাকিব, মাইনৰ থাকিব, MED 2 থাকিব, ACE এখন থাকিব, MIL প্ৰথমটো কি থাকিব, ইংলিছ থাকিব, তাৰপিছত SEC থাকিব, স্কিল এনহেন্সমেন্ট কোৰ্স এটা থাকিব। ঠিক তেনেকে সেমিষ্টাৰ 3টো মেজৰ, মাইনৰ, MDE, ACE এণ্ড SEC এখন থাকিব। এডিশনাল আৰু মাল্টিডিসিপ্লিনাৰী কোৰ্স ল'ব লাগিব। মাল্টিডিসিপ্লিনাৰী কোৰ্স মানে এইটো ইউনিভাৰ্সিটি ঠিক কৰি দিব, আৰ্টছৰ মানুহে সায়েন্সৰ কিছুমান সাবজেক্ট ল'ব লাগিব পাৰে, সায়েন্সৰ মানুহে কিছুমান আৰ্টছ ৰিলেটেড সাবজেক্ট ল'ব পাৰে। থিওৰিটো মাল্টিডিসিপ্লিনাৰী আন্ডাৰত আহিব। ঠিক আছে, কিন্তু থাৰ্ড সেমিষ্টাৰৰ পিছত এই মাল্টিডিসিপ্লিনাৰী কোৰ্সখন উঠি যাব, কিন্তু 4th সেমিষ্টাৰত AECখন থাকিব, AECখন MIL 2 হ'ব, আৰু 4th সেমিষ্টাৰত সামাৰ ইন্টাৰ্নশ্বিপ প্ৰগ্ৰাম থাকিব। ঠিক আছে, 5th সেমিষ্টাৰত কি হ'ব, 5th সেমিষ্টাৰত কোনো ধৰণৰ মাল্টিডিসিপ্লিনাৰী সাবজেক্ট নাথাকে, এলিজিবিলিটি এনহেন্সমেন্ট কোৰ্সও নাথাকে, সামাৰ ইন্টাৰ্নশ্বিপ এইবোৰ একো নাথাকে। ঠিক তেনেকে অকল মাইনৰখন থাকিব। ঠিক তেনেকে 6th সেমিষ্টাৰত মাইনৰখন থাকিব আৰু মেজৰ সাবজেক্ট এটা থাকিব, বাকি কোৰ্সবোৰ উঠি যাব। অকল 3rd সেমিষ্টাৰলৈকে এইখিনি বস্তু পঢ়িব লাগিব। 7th সেমিষ্টাৰত কি হ'ব,
ডিজাৰ্টেশ্যন কৰিব লাগিব 8 সেমিষ্টাৰটো ডিজাৰ্টেশ্যন কৰিব লাগিব মেজৰ এণ্ড মাইনৰ সাবজেক্টৰ লগত ঠিক আছে এতিয়া প্ৰগ্ৰাম অফ ষ্টাডিখিনি চাও বিএ অনাৰ্স থাকিব বিএসসি অনাৰ্স আৰু বিসিএ অনাৰ্স থাকিব বিসিএ মানে বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন থাকিব আনহাতে প্ৰথমতে মই কোৱাৰ দৰে এক্সিট অপচন কেইটা ইয়াতে লিখি দিয়া হৈছে কোনটো সেমিষ্টাৰৰ পিছত কেনেকৈ যাব পাৰিব আনহাতে 4 ইয়াৰ আন্ডাৰগ্ৰেজুৱেট প্ৰগ্ৰাম থাকিব যিকেইটা সেল্ফ ফাইনেন্সিং হ'ব BA Honours in Mass Communication and Journalism, BSc Honours in Biotechnology, আৰু BCA Honours একেটা self financing course হ'ব ঠিক আছে এতিয়া গ্ৰেডিং সিস্টেমটো কেনেকুৱা হ'ব গ্ৰেডিং সিস্টেমটো 10 পইণ্টৰ ভিতৰত থাকিব 10 পইণ্ট পালে O গ্ৰেড বা 9 পালে A+, 8 পালে A, 7 পালে B+, 6 পালে B, এভাৰেজ হলে 5 পইণ্ট 4 পইণ্ট হলে পাস আৰু 4 পইণ্টৰ তলত হলে ফেইল এতিয়া মোড অফ এডমিশনটো কি হ'ব মোড অফ এডমিশন কটন ইউনিভাৰ্সিটিত এবাৰ দুটা হ'ব এটা হ'ব CUT বেস কোর্স আৰু নেক্সটটো কি হ'ব আমাৰ ক্লাস 12 ৰ মাৰ্ক বেসিছত এটা এডমিশন হ'ব এতিয়া CUT ৰ বাবে 40% সিট ৰিজাৰ্ভ থাকিব আৰু আমাৰ যি HS বা ক্লাস 12 ৰ মাৰ্ক তাৰ বাবে 60% সিট ৰিজাৰ্ভ থাকিব এতিয়া চাও হক কিমান সিট কোনটো সাবজেক্টত আছে আৰু তাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়ানো কি এন্থ্ৰোপলজিত আমাৰ CUT ৰ পৰা 20টা লোৱা হ'ব আৰু HS কোৰৰ পৰা 15টা লোৱা হ'ব আৰবিকত ঠিক তেনেকে 4-6 অসমীয়াত 20 আৰু 30 বেংগলীত 4-6 বড়োত 6 আৰু 10 ইকনমিক্সত 24 আৰু 36 এডুকেশ্যনত 10 আৰু 15 ইংলিছত থাকিব 24 and 36 হিন্দীত থাকিব 8 and 12 হিষ্ট্ৰীত থাকিব 16 and 24 এই গুটেইখিনিৰে এলিজিবিলিটি ক্ৰাইটেৰিয়া ক্লাস 12 ৰ ষ্টেণ্ডাৰ্ড মাৰ্ক থাকিব পাস উইথ এভাৰেজ 60% থাকিব লাগিব গুটেইকেইটা or equivalent a grade point যেনেকৈ CBSE হলে grade point থাকিব মাস কমিউনিকেশনত 8-12 পাৰ্চিয়ানত 4-6 ফিলসফিত 16-24 পলিটিক্যাল সায়েন্সত 24-36 ফিলসফিত 12 আৰু 18 ঠিক তেনেকে সোশিয়োলজিত 12 আৰু 18 সংস্কৃতত 6 আৰু 9 এই গুটেইকেইটাৰ মিনিমাম ক্ৰাইটেৰিয়া হল 12 পাস হ'ব লাগিব উইথ মিনিমাম 60% কিন্তু পাৰ্চিয়ানত 50% দিয়া হৈছে আৰু সংস্কৃতত 50% দিয়া হৈছে BSc অনাৰ্সত কি থাকিব বায়োটেকনলজিত 18-27 লগতে কি এলিজিবিলিটি সায়েন্সৰ হ'ব লাগিব ক্লাস 12 পাস এটুত আৰু 60% থাকিব লাগিব বটানীত 20-30 কেমিষ্ট্ৰিত 26-39 কম্পিউটাৰ সায়েন্সত 8-12 জিওগ্ৰাফিত 12-18 জিওলজিত 16-24 ম্যাথমেটিক্সত 32-48 ফিজিক্সত 26-39 and statisticsত 12-18 24-36 জুলজিত BCA 12 আৰু 18 এতিয়া সায়েন্সৰ কিছুমান সাবজেক্টত কিছুমান ডিফাৰেন্ট ক্ৰাইটেৰিয়া দিয়া হৈছে আমি হেইকেটা ডিসকাস কৰিম বায়োটেকনলজি বটানীত একো ডিফাৰেন্ট ক্ৰাইটেৰিয়া দিয়া হোৱা নাই কেমিষ্ট্ৰিত দিয়া হৈছে ম্যাথমেটিক্স অথবা বায়োলজি পাসিং মাৰ্ক থাকিব লাগিব নাইবা পাসিং মাৰ্ক থাকিব লাগিব উইথ পাস মাৰ্ক ইন ম্যাথমেটিক্স কি থাকিব লাগিব ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স বা বায়োলজি থাকিব লাগিব আৰু ম্যাথমেটিক্সত পাসিং মাৰ্ক থাকিব লাগিব কম্পিউটাৰ সায়েন্সত লবলে হলে কি লাগিব ম্যাথমেটিক্সত পাসিং মাৰ্ক থাকিব লাগিব জিওগ্ৰাফিত হ'বলে কি লাগিব তেনেকুৱা ধৰণৰ একো ক্ৰাইটেৰিয়া এডিশনাল ক্ৰাইটেৰিয়া দিয়া হোৱা নাই জিওলজিত লবলে হলে মেজৰ লবলে হলে পাসিং মাৰ্ক থাকিব লাগিব ফিজিক্স নাইবা ম্যাথমেটিক্সত লবলে হলে কি লাগিব at least 50% মাৰ্ক ম্যাথমেটিক্সত থাকিব লাগিব ফিজিক্সত লবলে হলে আপোনাৰ ফিজিক্স কেমিষ্ট্ৰি অথবা স্ট্যাটিস্টিক্সত পাস মাৰ্ক লগতে ম্যাথমেটিক্সত পাসিং মাৰ্ক থাকিব লাগিব স্ট্যাটিস্টিক্সত লবলে হলে কি থাকিব লাগিব ম্যাথমেটিক্সত পাসিং মাৰ্ক at least থাকিব লাগিব জুলজিত লবলে হলে তেনেকুৱা এডিশনাল ক্ৰাইটেৰিয়া দিয়া নাই BCA লবলে হলে ক্লাস 12 ত এপ্লাইড ম্যাথমেটিক্স নাইবা ম্যাথমেটিক্স থাকিব লাগিব উইথ পাসিং মাৰ্ক ঠিক আছে এতিয়া যিবোৰ আমাৰ কি আছে কোটা আছে কোটা সমূহৰ যি ভাগসমূহ দিয়া আছে 5% relaxation and eligibility criteria in terms of aggregate marks marker reservation mark হিসাবত reservationত যেনেকে 5% কম হ'ব OBC আৰু MOBC ৰ বাবে আৰু 10% কম হ'ব ST SC বা SC ৰ বাবে ঠিক আছে mathematics geography statistics are offered as major discipline under the BSc honors program only এটো অকল BSc প্ৰগ্ৰামৰ আন্ডাৰতে mathematics geography আৰু statistics দিয়া হ'ব নেক্সট এই গুটে সিটখিনিৰ বিষয়ে আমি অলৰেডি ডিসকাস কৰিলো এতিয়া কোৰ্সেছবোৰ কোনটো ডিপাৰ্টমেন্টে কি কৰিব সেই বস্তুখিনি গুটেই ধুনিয়াকে ইয়াতে লিখা আছে
আৰু যি স্কিল এনহেন্সমেন্ট কোৰ্স সেইসমূহ দিয়া হৈছে ডিপাৰ্টমেন্ট আৰু অনুযায়ী যেনেকে আন্ডাৰ আৰ্ট সায়েন্সৰ আন্ডাৰত জিঅলজি জিওগ্ৰাফি under faculty of human and social science or under anthropology education economics mass comm philosophy and political science under faculty of life science or under botany and zoology under language literature or linguistic or under Assamese Hindi Bodo English Arabic or Persian under chemical science mathematical science and physical science or under dia ase mathematics statistics physics CSIT aru chemistry value added course ji BSc তো value added course কি দিয়া আছে introduction to artificial intelligence and machine learning লব লাগিব modeling solution to environmental problems value education peace education understanding India text and context understanding India fables and antiquity and environmental studies learning with nature climate change indigenous ecological knowledge system introduction to ecology and environment critical disability studies community engagement and social responsibility, ethical decision making, glimpses of Indian freedom struggle, information security and cyber laws, introduction to digital library, Indian ecological knowledge system, history of mathematics, Vedic mathematics, ethical thinking in decision making, then climate change, constitution or rule of laws and citizenship of India, responsible and sustainable tourism, understanding human rights in India, mental health and well-being, introduction to big data analytics, women voices and histories, mental health report thakibo, national NCC report thakibo, yoga report thakibo, physical education report thakibo. Ante merit list mo preparation kora hobo already kolu class 12 or aru CUT course report thakibo. আৰু মাৰ্ক ষ্টেণ্ডাৰ্ডাইজ যেটো কৰিব ইনডেক্স ফেক্টৰ এটা ইয়াতে দিয়া হৈছে যেটো CBSE ষ্টুডেণ্টৰ যেটো হাইয়েষ্ট মাৰ্ক হ'ব আৰু ডিভাইডেড বাই আসাম হায়াৰ সেকেন্ডাৰী যেটো কি হ'ব হাইয়েষ্ট মাৰ্ক হ'ব তাৰ ওপৰত উলি ইনডেক্স ফেক্টৰ এটা দিয়া হ'ব যেটো নৰমালাইজ কৰা হ'ব এতিয়া টাই ব্ৰেকিং সিচুৱেচনত কি কৰা হ'ব যদি কোনোবা ষ্টুডেণ্টৰ মানে CUT দুটা সাবজেক্টত সমানে মাৰ্ক পাইছে তেতিয়ালে কি হ'ব CUT হলে হাইয়েষ্ট স্কোৰ ইন এনি অফ দ্য ল্যাঙ্গুৱেজ সাবজেক্ট শেল বি প্লেসড হায়াৰ যাৰ ল্যাঙ্গুৱেজ সাবজেক্টত হাইয়েষ্ট মাৰ্ক আছে সেই মতে ষ্টুডেণ্টক এডমিশনটো দিয়া হ'ব আৰু যদি ক্লাস 12 ৰ মাৰ্কত কি হয় টাই ব্ৰেকিং হয় তেতিয়া কি হ'ব candidate who has higher total mark in HS or class 12 examination shall be placed under a merit list. In this case, above condition still cannot break the tie, then candidate with higher mark in any of the language subject in the class 12 examination place be higher place. মানে merit list or highest of tag dia hobo jar best of force war উপৰিও কি থাকিব গুটেই total markত highest থাকিব অৰ্থাৎ হেতুটো যদি আকো কিবা কি হয় যদি সমানে হয় বা টাই ব্ৰেকিং হয় তেতিয়ালে কোনোবা এটা ল্যাঙ্গুৱেজ সাবজেক্টত যাৰ মাৰ্ক হাইয়েষ্ট আছে তেও ওপৰত মেৰিট লিষ্টৰ ওপৰত ৰখা হ'ব ঠিক আছে গ্যাপ যদি কাৰোবাৰ গ্যাপ আছে more than 3 years হলে এলিজিবল নহব এডমিশনৰ বাবে যদি 3 বছৰৰ গ্যাপ আছে তেতিয়া হলে গ্যাপ সাৰ্টিফিকেট দিব লাগিব ৰিজাৰ্ভেশন ৰুল ইণ্ডিয়ান গভৰ্ণমেণ্ট আসাম গভৰ্ণমেণ্টৰ নিচিনাকে হ'ব OBC 15% SC 7 ST 10 ST Hills 5 EWS 10% থাকিব আনহাতে যি ৰিজাৰ্ভেশন এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিত কিছুমান ৰিজাৰ্ভেশন দিয়া আছে কালচাৰেল স্পৰ্টছ NCC NSS স্কাউট গাইড other Indian state domicile foreign national and children of migrant person যেটো শহীদৰ লৰা ছোৱালী তেওঁলোকৰ দিয়া হৈছে reservation of candidate with disability 5% extra seat তেওঁলোকৰ বাবে দিয়া হৈছে and EC কোটাৰ বাবে কিছুমান নোটিফিকেশন দিয়া আছে যে সাৰ্টিফিকেট আৰু টেষ্টিমনিয়েল EC কোটাত 3 বছৰৰ ভিতৰত হ'ব লাগিব তাৰ আগৰ হলে নহব ঠিক আছে a candidate selected for EC quota can be allotted honor subject if his or her standard mark is within 20% below the cutoff mark in the unreserved category. Unreserved category koi 25% তলতৰ ভিতৰতে দিয়া হ'ব তাতকে তলত গলে এডমিশনৰ কাৰণে এলিজিবল নহব for an outstanding sports person or cultural performer who represented the country in a recognized international event তেতিয়া হলে the condition of the cutoff mark ওপৰৰ B নম্বৰ যেটো কন্ডিশন দিয়া আছে যদি হে ইন্টাৰনেশনাল ইভেন্টত আমাৰ দেখক প্ৰতিনিধিত্ব কৰিছে তেতিয়া হলে কি হ'ব এই ছাত্ৰ ছাত্ৰী গৰাকী ওপৰৰ B নম্বৰৰ যেটো 25% মাৰ্কৰ মানে বিলো 25% ৰ ভিতৰত যেটো
criteria দিয়া হৈছে এই criteria টো লাগু নহব if a student admitted under EC quota refuses to participate in any sports cultural event of her proficiency when officially selected to represent Cotton University then his or her studentship may be terminated যদিহে কোনোবা ছাত্ৰ-ছাত্ৰী EC quota admission লৈ ভৱিষ্যতে স্পোর্টস বা কালচাৰত কটন বিশ্ববিদ্যালয়ক ৰিপ্ৰেজেন্ট নকৰে তেতিয়া হলে কি হ'ব তাৰ সিট ফৰফিট কৰা হ'ব ঠিক আছে Under physical verification of the documents, candidate must produce the following documents in original with a set of self-attested photocopy in the physical verification. Somewhat portal or direct easy admission hobo. Tar upori teloke jibo physical verification time application form kon dibo lagibo apply kora. Pass certificate or mark sheet dekhuabo lagibo class 12 or category certificate lagibo photocopy lagibo passport size or as proof or karone date of birth certificate or class 10 or the marks ba marksheet বা the certificate hetu dibo lagibo study gap or the certificate hetu dibo lagibo and EWS category ki dibo lagibo Ahom government or under jitu EWS certificate die he certificate to produce koribo lagibo in case of fee waiver is claimed the income certificate will be appropriate authority jodi he konobai free waiver fee waiver karone claim kori ase tete hole income certificate produce koribo lagibo আৰু গুটেখিনি বস্তু অনলাইন আপলোড দিয়াৰ হলনিও বিশ্ববিদ্যালয়ৰ পৰা যেতিয়া ফিজিক্যাল ভেৰিফিকেশন হ'ব গুটেখিনি ডকুমেন্টস প্ৰয়োজনীয় হ'ব এটা হোস্টেল এলটমেন্ট যি সিট হিচাপত আছে সেই সিট হিচাপে যি সিট ম্যাট্ৰিক্স আছে সেই হিচাপত কি হ'ব এটো এটা ডিফাৰেন্ট প্ৰসিডিউৰ হ'ব আৰু সেই ডিফাৰেন্ট প্ৰসিডিউৰ মতে তেওঁলোকক কি কৰিব এপ্ৰোপ্ৰিয়েট হোস্টেল প্ৰদান কৰা হ'ব আৰু ফি ষ্ট্ৰাকচাৰবোৰ কেনেকুৱা আনহাতে ক্যান্সেলেশন অফ সিট আছে যদিহে প্ৰথম 15 দিনৰ ভিতৰত কোনোবা ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ এটেন্ড নকৰে তেতিয়া হলে সিট ক্যান্সেলেশন হৈ যাব এটা ফি ষ্ট্ৰাকচাৰ হ'ব ইয়াতে দিয়া আছে around 6,000-7,000 এর ভিতৰত হৈ যাব হোস্টেল ফিস 7,000 টোটাল মেস ফিস বেলেগকে হ'ব আনহাতে ইয়াতে বিএ যেটো অনার্স উইথ ফিল্ড স্টাডি পেপার মানে যেবোৰ ফিল্ড স্টাডি আছে যেনেকুৱা এন্থ্ৰোপলজি আসামিজ এইবোৰত 6,950 BA honors without field study paper 5,950 BSc honors with field study paper যেনেকুৱা botany geography geology statistics zoology 7,700 BSc honors all other subject except those in D মানে যিবোৰ BSc subjectত কি নাই এটো আসলতে সি হ'ব লাগিছিল যিবোৰ field study নাই যেনেকুৱা physics chemistry mathematics এইবোৰত তাৰ ফিসটো হ'ব 6,750 self finance course যেনেকে MCJ MCJ fees hobo 21,450 then BSc honors in biotechnology hobo 29,250 BCA fees hobo 22,250 ঠিক আছে এই গুটেখিনি ইনফরমেশন ওয়েবসাইটতে দিয়া হৈছে সো এইবাৰ গুটে যেটো সিট ম্যাট্ৰিক্স আৰু যি সাবজেক্ট লব লাগে সাবজেক্ট সমূহ খুবেই ক্ৰুচিয়েল আৰু নতুন নতুন সাবজেক্ট কিছুমান ইন্ট্ৰোডিউস কৰা হৈছে যেনেকুৱা ভ্যালু এডেড কোর্সেস হোক তাৰ পিছতে যেটো যেনেকুৱা SCC হোক SCC মানে আমাৰ ইয়াতে প্ৰথমতে আমাক কৈ দিয়া হৈছিল SCC মিনিং টু তাৰ পিছতে লাগা হলে মাইনৰ হোক মেজৰ হোক এই গুটেখিনি বস্তু কি হয় এবাৰ প্ৰথমবাৰৰ কাৰণে দিয়া হৈছে সো প্ৰথমবাৰৰ বাবে এই কোৰ্সসমূহ লৈ ছাত্ৰ-ছাত্ৰীসকলে আগুৱাই যাব পাৰিব বুলি আমাৰ আশা থাকিল আৰু যদি ভিডিওটি ভাল পালে তেনেহলে লাইক কৰিও চেনেলটি সাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ কোৱালিটি ইনফৰমেশন পাবলৈ ভৱিষ্যতে তো এখিনি আছিল আজি ভিডিওটো ধন্যবাদ